এইবাৰ বাজেটত বৃহৎ সকাহ দিয়া হৈছে ৰাইজলৈ 12 লাখ টকালৈকে এতিয়াৰ পৰা 1 টকাও আয়কৰ দিব নালাগে আয়কৰ প্ৰদানৰ সীমা 12 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে পূৰ্বে এই সীমা আছিলে 7 লাখলৈকে আৰু এতিয়াৰ পৰা 12 লাখ টকা বছৰি আয় কৰা লোকে এটকাও আয়কৰ প্ৰদান কৰিব নালাগে আজি নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰিলে আৰু মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এই প্ৰথমখন পূৰ্ণাংগ বাজেটত বৃহৎ সকাহ দিয়া হৈছে দেশবাসীলৈ এতিয়াৰে পৰা 12 লাখ টকা বছৰি ইনকাম কৰা লোকে দিব নালাগে আয়কৰ 12 লাখতকৈ যিসকলে অধিক আয় কৰে তেওঁলোকেহে এতিয়াৰে পৰা দিব লাগিব আয়কৰ আৰু 12 লাখ টকালৈকে এই আয়কৰৰ স্লেব এতিয়া বৃদ্ধি কৰা হৈছে পূৰ্বে 7 লাখতকৈ অধিক আয় কৰা লোকসকলে আয়কৰ প্ৰদান কৰিব লাগিছিল কিন্তু এতিয়া সেই আয়কৰৰ সীমা 12 লাখলৈ বৃদ্ধি কৰা হৈছে ক'ব লাগিব এক প্ৰকাৰ বৃহৎ সকাহ দিয়া হৈছে দেশবাসীক